ধুমুহাৰ সতে বহু যুগৰে আচোন এবাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে আচোন এধাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। যে তেওঁলোকে আজি এই আমাৰ দামপুৰ গাঁওখনত আজি জুবিনদাৰ দৰে এজন মহান শিল্পীক আমাক শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা কৰি দিলে। দাদাক আচলতে আজি শ্ৰদ্ধাঞ্জলি কেনেকে কওঁ মই সেইটোৱে ভাবি পোৱা নাই। যেতিয়া মই গম পাইছিলো তেতিয়া মই বিশ্বাস কৰাই নাছিলো। মৌন প্ৰাৰ্থনা ইমানতে সমাপ্ত হৈছে। আটাইলৈ অনুৰোধ আপোনালোকে সকলো কাৰ্যসূচীতে সহায় সহযোগিতা কৰি আপোনালোকে যেন পৰিপাটি হৈ এজন এজনকৈ আমাৰ মহান শিল্পী জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি আমি এজন এজনকৈ সন্মানীয় ব্যক্তিসকলক আমাৰ সন্মানীয় জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি আমি দামপুৰ সাতদামপুৰ ছাত্ৰ সন্মিলনী দামপুৰ গাঁও উন্নয়নৰ উদ্যোগত দামপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি দামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আপোনালোকে সকলোৱে জ্ঞাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱ তেখেতৰ যিটো বাতৰি আমি পাইছোঁ আমি মৰ্মাহত হৈছোঁ। আমি অতি দুখিত। আমি এজন ভগৱানৰূপী মানুহক আমি হেৰুৱালোঁ। তেওঁৰ যি অসমৰ প্ৰতি অৱদান অসমক আগুৱাই নিয়াৰ যিটো হেঁপাহ তেওঁ বহুতখিনি ৰূপে সম্পূৰ্ণ কৰিছে। লগতে তেওঁৰ যি গান আমাৰ হৃদয়ত সদায় থাকিব।